বৰাকত অব্যাহত মেঘালয়ৰ চুনশিলৰ চোৰাং বেহা প্ৰতিদিনে বৰাকত প্ৰৱেশ শতাধিক চালানবিহীন ডাম্পাৰৰ আৰক্ষী পৰিবহণ বিভাগৰ ৰহস্যজনক ভূমিকা বৰাকত অব্যাহত মেঘালয়ৰ চুনশিলৰ বৃহৎ চোৰাং বেহা এটা দুষ্ট চক্ৰই প্ৰতিদিনে বৰাকৰ কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ মাজেৰে মেঘালয়ৰ পৰা ত্ৰিপুৰালৈ অবৈধভাৱে সৰবৰাহ কৰিছে ট্ৰাকে ট্ৰাকে চুনশিল কোনো ধৰণৰ বৈধ চালান নোহোৱাকৈ সৰবৰাহ হোৱা চুনশিল ভৰ্তি বহু সংখ্যক ট্ৰাক দৈনিক প্ৰৱেশ কৰে কাছাৰৰ বিভিন্ন ক্ৰেচাৰ উদ্যোগৰ লগতে বৰাক ভেলী চিমেণ্ট লিমিটেডৰ এইটো কাৰখানাত আনহাতে নথিপত্ৰবিহীন প্ৰতিখন চুনশিল ভৰ্তিৰ ট্ৰাকেই থাকে অভাৰলোড চাওক কিদৰে অতিৰিক্তভাৱে চুনশিল কঢ়িয়াই এইসমূহ ডাম্পাৰে উল্লেখ্য যে প্ৰতিদিনে মেঘালয় শতাধিক চুনশিল ভৰ্তিৰ ট্ৰাক এনেদৰে বিনা বাধাই অসম মেঘালয় সীমান্তৰ মালিদৰেৰে প্ৰৱেশ কৰে বৰাক উপত্যকাত ইয়াৰে অধিকাংশ অভাৰলোড চুনশিল ভৰ্তিৰ ট্ৰাক প্ৰতিদিনে কৰিমগঞ্জৰ মাজেৰে গতি কৰে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত কিন্তু মেঘালয় আৰু ত্ৰিপুৰাৰ দৰে ৰাজ্যই চুনশিল সৰবৰাহেৰে লাভান্বিত হোৱাৰ বিপৰীতে শ শ অভাৰলোড ডাম্পাৰে এক প্ৰকাৰ বিধ্বস্ত কৰি তুলিছে কৰিমগঞ্জ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ কিন্তু পৰিবহণ আইন উলংঘনকাৰী অভাৰলোড চুনশিল ভৰ্তিৰ ডাম্পাৰসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰা ৰহস্যজনকভাৱে বিৰত থকা কৰিমগঞ্জ জিলা পৰিবহণ বিষয়াগৰাকীৰ ভাষ্য শুনক ৰাতিৰ ভাগত ডিউটি কৰিবৰ কাৰণে আসলতে আমাৰ সাফিচিয়েন্ট ফোৰ্স নাই ইতিমধ্যে ডিসি ছাৰে এটা টাস্ক ফোৰ্স গঠন কৰিছে হেতু টাস্ক ফোৰ্সৰ কাম আৰম্ভ হোৱাৰ লগে লগে আমাৰ ডিউটিও ৰাতিও ডিউটি কৰিব পৰা যাব আৰু আমি ওভাৰলোড যিকোনো ধৰণৰ ওভাৰলোডৰ ক্ষেত্ৰত সম্পূৰ্ণ আইনগতভাৱে যিখিনি কৰিব লাগে আমি সেইখিনি কৰিম তাৰ ক্ষেত্ৰত কাকো কনসিডাৰ কৰা নহব চুনশিলৰ সিন্ডিকেট চক্ৰটোৰ ওচৰত অসহায় এগৰাকী ডিটিঅৰ বিপৰীতে কৰিমগঞ্জ আৰক্ষীৰ ভূমিকা যথেষ্ট সন্দেহজনক উল্লেখ্য যে কৰিমগঞ্জৰ পৰা ত্ৰিপুৰালৈকে সমগ্ৰ পথছোৱাত অভাৰলোড চোৰাং চুনশিলৰ ট্ৰাকসমূহে পাৰ কৰিব লাগে 7খনকৈ আৰক্ষী থানা ক্ৰমে বদৰপুৰ কৰিমগঞ্জ সদৰ নীলাম বজাৰ বাৰৈগ্ৰাম পাথৰকান্দি বাজাৰীচৰা আৰক্ষী চকী তথা সীমান্তৱৰ্তী চুৰাইবাৰী তালাচী চকী কিন্তু সচেতন ৰাইজ তথা দল সংগঠনৰ অভিযোগ প্ৰতিদিনে এইসমূহ থানাৰ সন্মুখেৰে পাৰ হৈ যোৱা ট্ৰাকসমূহ দেখিও নেদেখাৰ ভাউজোৰে আৰক্ষীয়ে বৰাকেৰ যে লাইমষ্টেন যেটো আছে আমাৰ পৰিবহণ বিভাগ আমাৰ পুলিচ বিভাগ তেখেতৰ একটা সক্ৰিয় ভূমিকা আমি দেখা এতিয়াও পোৱা নাই আমার কৰিমগঞ্জ ডিস্ট্রিক্ট বদরপুরের ব্রিজের তললৈ আমি চুরাইবাড়ি চেকিং পোস্ট লৈ আমার কৰিমগঞ্জ ডিস্ট্রিক্ট ইয়াত আমার 7টা থানা আছে ওভারলোডিং গাড়ি অহরহ গতি করে চলি আছে তীব্র বেগত চলি আছে এটা থানাবিলাকত চেকিং পোস্ট নাই এতিয়া আমার ছন্দখিনি আতো ঘনীভূত হল যে কিবা চৰকাৰৰ কিবা ইংগিত আছে নেকি মালখিনি এৰিবৰ কাৰণে কিবা কোনো এটা বৃহত্তৰ এটা সিন্ডিকেট আছে নেকি দিল্লী দিছপুৰ বা দিছপুৰ এবং বৰাকৰ লগত কোনোবা মানুহ জড়িত আছে নেকি এই ইংগিতত চলি আছে বুলি মোৰ এইটো সন্দেহজনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব জিলা উপায়ুক্তই ইফালে জিলাখনৰ মাজেৰে সিন্ডিকেট চক্ৰৰ প্ৰত্যক্ষ সহযোগ চলি থকা এই চুৰাং বেহা সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস জিলা উপায়ুক্তৰ डिपार्टमेंट ने एक इंस्ट्रक्शंस का सर्कुलर भी निकाला है उसमें जो ओवरलोडेड ट्रक्स वगैरह है वो इट विल बी एनफोर्स्ड बाय ट्रांसपोर्ट डिपार्टमेंट एंड ऑब्वियसली पुलिस का तो रोल है बिकॉज सिक्योरिटी तो पुलिस ने देना पड़ेगा उस इन्फोर्समेंट के लिए उसके लिए एक एनफोर्समेंट टीम तो हम ऑलरेडी एक स्टैंडिंग ऑर्डर है बना के रखा है एंड दे गो ऑन रेगुलर रेगुलर एनफोर्समेंट ड्राइव्स नाका चेकिंग तो हमारा इसमें नहीं है आई विल हैव अ वर्ड विद आवर सुपरिटेंडेंट ऑफ पुलिस रिगार्डिंग दैट हमारा मोबाइल का एक एनफोर्समेंट टीम बनाया है
मोबाइल टीम होगा एंड स्टेशनरी चेकिंग तो हमने बोलने के लिए कोई ऑर्डर नहीं है बट देन एज सिचुएशन वारंट्स वी विल डू दैट এটা প্ৰশ্ন হয় বৰাকত অব্যাহত চুনশিলৰ বৃহৎ চোৰাং বেহাৰ বিৰুদ্ধে সঁচাকৈ গ্ৰহণ কৰা হ'বনে ব্যৱস্থা এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত বৰাক প্ৰশাসনৰ পদক্ষেপ লক্ষণীয় হ'ব কৰিমগঞ্জৰ পৰা ৰাহুল পাল ৰিপোৰ্ট ভিজন প্ৰাগ